আলু গুটি এয়া এনেকৈ খাইছে এইখন গোটেইখন খাইছে আলু আলু ভালো হয়েছিলে ভাল নতুন খুঁটা লগাইছে এইটো ভাঙি পেলাই দিলে তাইতো এইফালে সোমাইছে কেইটা আহিছে বাৰু নাজানো বাৰু এইফালে সোমাই এইটো কালি ধেৰ আহিছে নেকি 7-8টা মানেই আহিছে নেকি দেখিছে নাই কি হয় আৰম্ভ হৈছিলে গুটি বন্যহস্তী আৰু অসমৰ কৃষক সমাজৰ যি সংঘাতৰ ৰূপ সেই সংঘাতে ইতিমধ্যে তীব্ৰ ৰূপ ধাৰণ লোৱা দেখা গৈছে মই বৰ্তমান উপস্থিত আছো শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বটিয়াৰুকাৰ নাচিন টাপুৰ এখন কৃষি ফাৰ্মত য'ত অসমীয়া কিছু খিলঞ্জীয়া কৃষকে ইয়াত শ ভূমিত কৃষি কৰি আহিছে আৰু নিতৌ বন্যহস্তীৰ জাকে জাকে জাক আহি ইয়াত সেই খেতিসমূহ ধ্বংস কৰা দেখা পোৱা গৈছে মোৰ লগত কেমেৰা পাৰ্চন ৰাজ আছে মই ৰাজক ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো এয়াই হৈছে জামুগুৰিহাটৰ নাচিন টাপুত থকা কৃষিভূমি আৰু এই কৃষিভূমিৰ স্বত্বাধিকাৰী হৈছে দীপাংকৰ ভূঞা আৰু দীপাংকৰ ভূঞাৰ কৃষিভূমিত দৈনিক কাজিৰঙা হস্ত সংযোজনৰ পৰা অহা জাক জাক বনৰীয়া হস্তীয়ে ইতিমধ্যে তেওঁ খেতিখোলা ধ্বংস কৰিছে আৰু ইয়াত প্ৰায় 1.5 বিঘা মাটিত তেওঁ ৰঙালাও খেতি আৰু কেইবা বিঘা মাটিতো আলুৰ খেতি কৰিছিলে আৰু বৰ্তমান হাতীয়ে এই খেতিসমূহ নষ্ট কৰিছে যোৱা ৰাতি এটা প্ৰায় 12-15 জনীয়া এটা জাকৰ হাতীৰ দল আহি এই খেতিসমূহ ধ্বংস কৰি আহিছে মই কিছু কথা এই সন্দৰ্ভত কৃষকগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম মোৰ লগত সেই কৃষকগৰাকী আছে কৃষকগৰাকীৰ ওচৰলৈ গৈছো যোৱা নিশা প্ৰায় 10-12টা জাকৰ হাতীৰ জাক আহি পেলাই আপোনাৰ কৃষি খোলা ধ্বংস কৰিছে কি ক'ব খেতি যিমানখিনি নষ্ট কৰিছে মোৰ সেইটো মোক ক'ব একদম ভাষা নাই আৰু আজি এসপ্তাহৰ আগত যিমানখিনি কৰিলে তাৰপিছত এইবাৰো তাতকৈ বেছি কৰিলেহি তাৰ মই অকণমান টাং লগাইছোঁ টাংটো এইটো কাৰেণ্টৰ টাং নহয় এনেই হাতী ভয়ৰ কাৰণে মই লগাইছোঁ কিন্তু সেইটো তেওঁ কোনো হেৰি কৰা নাই খুটা চুটা ভাঙি কালি ৰাতি আহি গোটেই ঘৰ ধ্বংস কৰি পেলালে আৰু মোৰ এই খেতিৰ ওপৰতে মই নিৰ্ভৰশীল কৰি আছোঁ মোৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰিব লাগে নিজেও ঘৰ সংসাৰ চলিব লাগে এনেকৈ হ'লে মই খেতি কেনেকৈ কৰি ঘৰ সংসাৰ চলাব পাৰিম চৰকাৰক সেইটো কাৰণে মই এটা অনুৰোধ জনাইছোঁ এটা কথা ND24 দৰ্শকৰ কাৰণে জনাই থওঁ যে এইগৰাকী দীপাংকৰ ভূঞাই যোৱা বছৰ জিলা কৃষি বঁটাৰ সন্মানেৰে সন্মানিত হৈছিলে আৰু তেখেতৰ কৃষিভূমিতেই বন্যহস্তীয়ে যোৱা নিশা আৰু তাৰ আগতেও 15 দিন বা 10 দিন আগতেও বন্যহস্তীয়ে সেই খেতি ধ্বংস কৰিছিলে তেওঁৰ হাতত কিছু উভালি যোৱা আলু দেখা পাইছো যদি আমি কাণপুৰীয়া আলু কেনেকে লাগিছে আলুৰা এনেকুৱা সুন্দৰ হৈছিলে এনেকে হলে এইটো খেতি যোৱা বছৰো কৰিছে এইবছৰো এইবছৰ তাতকৈ বেছি কৰিছে ৰঙালাও প্ৰায় 2 বিঘা মাটি ৰঙালাও চাফা হৈ গ'ল ৰঙালাও প্ৰায় লাগিব হৈছিলে কিমান বিঘা মাটিত ৰঙালাও কৰিছে ৰঙালাও মোৰ 2 বিঘা মাটিৰ ৰঙালাও আছিলে আৰু সিফালে 1 বিঘা আছে সিফালেও 2-3 বিঘা মান আলু আছে গোটেইখিনিয়ে প্ৰায় নষ্ট কৰি আৰু সৰিয়হ অলপ নষ্ট কৰিছে হাতীটো ক'ৰ পৰা আহে হাতীটো কাজিৰঙাৰ পৰা আহে হস্ত সংযোগ বন বিভাগে হাতী বন্যহস্তীৰ প্ৰতিৰোধৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰে নাই এতিয়ালৈকে বৰ্তমান একো কৰা নাই আজিলৈকে কৰা নাই আৰু কেতিয়া কৰিব সেইটো পাত্তাই নাই আপোনালোক যথেষ্ট সমস্যাত ভুগিছে হয় কিবা ক'ব বন বিভাগক কি ক'ব বন বিভাগে এইটো নিজে চাই চিতি আহি পৰিদৰ্শন কৰি গ'লে বিশেষ ভাল হয় খেতিটো কেনেকে হৈছে কেনেকে আমি চলিম তাৰ ওপৰত বন বিভাগে কি কৰে এই খেতিৰ দ্বাৰা আপোনাৰ পৰিয়াল পোহপাল দি আছে মই এই খেতিৰ দ্বাৰা পোহপালন দি আছো আপুনি যোৱা বছৰ জিলা কৃষি বঁটা পাইছিলো হয় এগৰাকী সেই চৰকাৰৰ পৰা সন্মান পোৱা কৃষকৰ লগত আজি বন্যহস্তীয়ে হেৰি কৰি আছে কি ক'ব
এতিয়া চৰকাৰে কি কৰে, এতিয়া মোক বঁটাটো দিছে, বঁটা দিয়াৰ সন্মানটো চৰকাৰে লৈছে, কিন্তু মইতো একো লাভৱান হোৱা নাই ধৰক। তাৰ বাবে মোৰ খেতিডৰা মানে নষ্ট হৈয়ে গৈ আছে। এনেকৈ মই পঢ়া শুনা ল'ৰা ছোৱালীক কেনেকৈ কৰিব পাৰিম? 2জন ল'ৰা আছে মোৰ, সিহঁতক এতিয়া BA পঢ়ি আছে ধৰক। যথেষ্ট টকা পইচা দৰকাৰ হয়, খেতিটো বেছি কিনিয়ে সিহঁতক পঢ়া শুনা কৰাব লাগে। ধন্যবাদ জনাইছোঁ। এয়াই আছিলে জামুগুৰিহাটৰ ঘিলাধাৰী নদীৰ পাৰৰ বটিয়াৰুকাৰ নাচিন টাপু, আৰু এই অঞ্চলতে প্ৰায় কেইবাজনো অসমীয়া কৃষকে ইয়াত খেতি কৰি আহিছে। আজি যোৱাকালি এই খেতিডৰাতেই প্ৰায় 10-15টা হাতীৰ জাকে এই খেতিসমূহ নষ্ট কৰিছে, আৰু এই কৃষকগৰাকীয়ে আশা কৰিছে যে বন বিভাগে বন্যহস্তী প্ৰতিৰোধত কিছু ব্যৱস্থা গ্ৰহণ কৰি দিয়ে যেন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।